নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ কাৰণে তিনিটা অতি গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো আহিছে সন্মানীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ তেখেতে সামাজিক মাধ্যম যোগে জনাইছে যে আজি আশা কৰ্মী মধ্যাহ্ন ভোজন কৰ্মীসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত গঠন কৰি দিয়া কেবিনেট উপসমিতিৰ বৈঠকত সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া অশোক সিংহল ডাঙৰীয়াৰ সৈতে উপস্থিত থাকোঁ। অৰ্থাৎ আশা কৰ্মী মধ্যাহ্ন ভোজন কৰ্মী সকলৰ যি সমস্যা তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ কথাকে ধৰি বিভিন্ন সমস্যাৰ সম্পৰ্কত কেবিনেট উপসমিতি গঠন কৰি দিছিল আৰু সেই সম্পৰ্কতে বিভাগীয় দায়িত্ব থকা মন্ত্ৰী দুগৰাকী মিলিত হয়। দ্বিতীয়টো খবৰলৈ আহিছোঁ 24 মাৰ্চৰ পৰা দেশজোৰা ধৰ্মঘট 9টা বেংক কৰ্মচাৰী সংস্থাৰ। বেংক সংস্থাসমূহে 5 দিনীয়া কৰ্ম সপ্তাহ আৰু সকলো পদতে পৰ্যাপ্তভাৱে নিয়োগক ধৰি তেওঁলোকৰ বিভিন্ন দাবীত অহা 24 মাৰ্চৰ পৰা দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। এই ধৰ্মঘটৰ আহ্বান জনোৱা 9টা বেংক কৰ্মচাৰী সংস্থাৰ উমৈহতীয়া সংস্থা ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছে ইয়াৰ উপৰি ৰাজহুৱা খণ্ডৰ বেংকবোৰত বিষয়া সঞ্চালকসমূহৰ পদসমূহৰো পূৰ কৰাৰ দাবী জনায়। UFAB শুকুৰবাৰে এটা বিবৃতিত কয় যে যথোচিত আলোচনা আৰু বিবেচনাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ দাবী জনাই আহিছিলে আৰু কৰ্মচাৰীসকলৰ মাজত শ্ৰেণী বিভাজন সৃষ্টি কৰা, বিত্তীয় সেৱা বিভাগে শেহতীয়াকৈ কাৰ্য সম্পাদন পৰ্যালোচনা তথা কাৰ্য সম্পাদনৰ সৈতে সম্পৰ্কিত উদগনিমূলক পুৰস্কাৰ সুবিধাৰ সন্দৰ্ভত দিয়া নিৰ্দেশনাও প্ৰত্যাহাৰ কৰিবলৈ UFB দাবী জনায়। UFB-য়ে অভিযোগ জনায় আৰু তেওঁলোকে দেশজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰে। তৃতীয়টো খবৰলৈ আহিছোঁ 10 ফেব্ৰুৱাৰীত মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ অনলাইন উপস্থিতিৰ এপ বৰ্জনৰ সিদ্ধান্ত। গতিকে মৃত্যুঞ্জয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অনলাইন উপস্থিতিৰ যি এপ দিয়া হৈছে তাক লৈ তেওঁলোক অসন্তুষ্ট কিছু একাংশ আৰু এইকাৰণে তেওঁলোকে 10 ফেব্ৰুৱাৰীত প্ৰতিবাদ। অন্য এটা খবৰলৈ আহিছোঁ টিউটৰৰ আবেদন নিবেদন অনুনয় বিনয়লৈ ভূক্ষেপ নাই চৰকাৰৰ 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন সন্মিলিত টিউটৰ মঞ্চৰ। অহা 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই। গতিকে টিউটৰসকলৰ সমস্যাসমূহ সমাধানৰ দাবী। অন্য এটা খবৰলৈ আহিছোঁ শিক্ষক সন্মিলনীৰ অধিৱেশনত শিক্ষামন্ত্ৰীৰ ঘোষণাবসাৰ কেবিনেট সিদ্ধান্তৰ 1.5 বছৰৰ পাছতো সৃষ্টি নহ'ল প্ৰধান শিক্ষকৰ পদ। শিক্ষামন্ত্ৰীলৈ সন্মিলনীৰ পত্ৰ মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ দাবী অন্যথা পুনৰ সংগ্ৰামত নমাৰ হুংকাৰ। গতিকে কেবিনেট সিদ্ধান্তৰ 1.5 বছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰধান শিক্ষক